নমস্কাৰ প্ৰিয় শ্ৰোতা মই বি সুব্ৰমে আপোনালোকক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম জনাইছো জীৱনৰ পৃষ্ঠাৰ আজি এটা নতুন খণ্ড আৰু আজিৰ খণ্ডত আমি এনে এজন ব্যক্তিৰ লগত কথা পাতিম যিজন ব্যক্তি এজন অলৰাউণ্ডাৰ ব্যক্তি অলৰাউণ্ডাৰ শব্দটো এই কাৰণে কৈছো আমাৰ প্ৰত্যেকৰে সমাজত এনেকুৱা এজন ব্যক্তি থাকে যিজন ব্যক্তি নহলে হে সমাজৰ কোনো অনুষ্ঠানেই সম্পন্ন নহয় বিয়াই হওক সবাহেই হওক বিহুৱেই হওক খেলেই হওক নাটকেই হওক ভাওনাই হওক যি ধৰণৰ অনুষ্ঠান নহওক এজন বিশেষ ব্যক্তি সেই অনুষ্ঠানৰ লগত জড়িত থাকে যিজন ব্যক্তি নহলে সেই অনুষ্ঠানটো সম্পন্ন কৰাত অসুবিধা হয় আৰু আমি আজি কথা পাতিম তেনেকুৱা এজন ব্যক্তিৰ সৈতে এজন অলৰাউণ্ডাৰ ব্যক্তিৰ সৈতে সকলোতে পাৰদৰ্শিতা আছে সকলোতে দক্ষতা আছে সেই ব্যক্তিজন হৈছে অচিন্ত বৰঠাকুৰ ডাঙৰীয়া আপোনাক জীৱনৰ পৃষ্ঠাবোৰলৈ স্বাগতম জনাইছো নমস্কাৰ আপুনি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আপুনি খেলৰ লগত জড়িত আপুনি এজন স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী হয় ফুটবলৰ ৰেফাৰী আপুনি ক্ৰীড়া সংগঠক আপুনি ভাওনাৰ লগত জড়িত নাটকৰ লগত জড়িত আপুনি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত এই সকলো ক্ষেত্ৰৰ লগত আপুনি এজন মানুহে কেনেকৈ জড়িত হৈ থাকে প্ৰথমতে সেই প্ৰশ্নটো কৰিম বিশেষ কথা হ'ল কি আমি এতিয়া বিশেষত মই প্ৰথমে খেলৰ লগত জড়িত হৈ আছিলোঁ গাঁৱৰ জীৱন গাঁৱতে থাকি মেলি পথাৰত খেল খেলি আছিলোঁ তাৰ পৰা গৈ পেলাই গাঁৱত অনুষ্ঠান প্ৰতিষ্ঠান হয় তাতে ভাওনা সবাহৰ পৰা আদি কৰি যিখিনি থাকে সেইখিনিত আমি সোমাই পৰোঁ নাটক পাতে নাটকটোৰ লগতো আমি সোমাই পৰোঁ এই ক্ৰমান্বয়ে সোমাই যাওঁতে এতিয়া প্ৰত্যেকটো বিষয়ৰ ওপৰত অলপ হ'লেও অভিজ্ঞতা লাভ কৰি সকলো দিশতে এতিয়া থাকিব পৰা এটা মানে পজিশ্যনলৈ আহিলোঁ আপুনি সৰুতে খেলিছিলোঁ কি খেল খেলিছিলে মই সৰুতে ক্ৰিকেট খেলিছিলোঁ এইটো স্কুলীয়া কালতে যেতিয়া আমাৰ ফিল্ডতে DCM কেম্প বুলি এটা কেম্প আহিছিলে ONC মানে অইলৰ তাতে আমাক কেইজনমানক লৈ আমাৰ ক্লাবতে খেল মানে ক্ৰিকেট খেল শিকাইছিলে তেতিয়া আমি বাঁহৰ মুহাৰ পৰা বল বনাই আমি তামোলৰ বেটেদি খেলিছিলোঁ সেইটো সময়ত তেতিয়া তেওঁলোকে যেতিয়া কালুগাঁও কলাক্ৰীড়া সন্থাটোক আহি এষ্টাব্লিছ কৰিছিলে অকল ক্ৰিকেটৰ পৰা সেই ক্ৰিকেটৰ মই উইকেট কিপাৰ আছিলোঁ মানে উইকেট কিপাৰৰ পৰা থাকি যেতিয়া বৰপাত্ৰ হাইস্কুলৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা ফুটবলৰ কোচিং চলাবলগীয়া হ'ল কোচিঙলৈ ল'ৰা পঠিয়াবলগীয়া হ'ল তেতিয়া মোৰ মামাই হয় খেল বিভাগৰ আছিলে অতুল বৰঠাকুৰ ছাৰ তেখেতে মোক ক'লে তই উইকেট কিপাৰ কৰ নহয় তই যা গলকিপাৰ হ'ব পাৰিবি সেয়ে আৰম্ভণি উইকেট কিপাৰৰ পৰা ফুটবলৰ গলকিপাৰ সেয়ে আৰম্ভণি হ'ল মোৰ তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত বৈদ্যনাথ ভট্টাচাৰ্য বুলি এজন কোচ আছিলে সেই তেখেতৰ আণ্ডাৰতে আমি এক মাহ জোৰা মানে চকিডিঙি খেলপথাৰত এক মাহ জোৰা আমি কোচিং ল'লোঁ ফুটবলৰ বাৰু সেইখিনিলৈ যাম আপোনাৰ শৈশৱৰ বিষয়ে কওকচোন আপুনি ক'ত পঢ়া শুনা কৰিছিলে ক'ত ডাঙৰ দীঘল হৈছিলে শৈশৱতে মই প্ৰথমে পঢ়িছিলোঁ যোৰহাট মোৰ নিজৰ মামাৰ ঘৰ যোৰহাট পকামূৰাত হয় তাৰ পৰা আহি পেলাই মই চতুৰ্থ শ্ৰেণীৰ পৰা আমাৰ স্থানীয় বৰপাত্ৰ হাইস্কুলত নাম লগালোঁ MV স্কুলত নাম লগালোঁ MV স্কুলৰ পৰা বৰপাত্ৰ হাইস্কুললৈ আহিলোঁ শিৱসাগৰৰ কালুগাঁৱৰ হাইস্কুলত সেইখনতো বিখ্যাত স্কুল তাৰ পৰা শিক্ষান্ত পৰীক্ষাত পাছ কৰি জয়সাগৰ কলেজত এডমিশ্যন ল'লোঁ সেই জয়সাগৰ কলেজত এডমিশ্যন লোৱাৰ পৰাও তাতে খেলা ধূলা কৰি সিমানতে আমাৰ মোৰ মানে শিক্ষা অৱস্থাটো পৰিসমাপ্তি ঘটিল ডিগ্ৰী জয়সাগৰ কলেজত কৰিলে হয় আচ্ছা আপুনি যে ক'লে সৰুতে আপুনি যেতিয়া হাইস্কুলত পঢ়ি আছিলে তেতিয়া আপুনি ক্ৰিকেটৰ কোচিং পাতিছিলে তেতিয়া আমি সেই কোচিঙতে উইকেট কিপাৰ খেল খেলিছিলোঁ টিমৰ হৈ সেইটো হয়তো মই ভাবোঁ যে আপুনি সেই সময়ত লাকিয়ে আছিলে কাৰণ সাধাৰণতে কি হয় আমিও খেলিছিলোঁ আগতে বা বহুত ল'ৰা ছোৱালীয়ে খেলে গাঁওবিলাকত কিন্তু কোনো ধৰণৰ প্ৰপাৰ কোচিং নাছিলে সেই সময়ত আজিকালিতো আছে আজিকালি বিভিন্ন কোচিং কেম্প হয় বিভিন্ন কোচো আছে চাৰ্টিফাইড কোচ আছে ক্লাব আছে কিন্তু সেই সময়ত তেতিয়া তেনেকুৱা ধৰণৰ কোনো ক্লাব নাছিলে ল'ৰা ছোৱালীবিলাকে যি মন যায় যেনেকৈ আৰু ইমান টিভিও নাছিলে ক'ৰবাৰ পৰা ভালকৈ চাবলগীয়া
নিজে যেনেকৈ পাৰে তেনেকেই খেলে হয় কিন্তু আপোনালোক হয়তো ভাগ্যশালী যে সেই সময়তে আপোনালোকে ক্ৰিকেটৰ এটা কোচিং পাইছিলে এইটো কিমান দিনীয়া কোচিং আছিলে সেইটো নহয় ক্ৰিকেটৰ কোচিং ক্ৰিকেটৰ কেম্পটোৱে মানে যিটো আমাৰ কেম্প বহিছিলে তেওঁলোকে বস্তু আনি আমাক ক্ৰিকেট খেলিবলৈ শিকাইছিলে সেই ক্ৰিকেট খেল শিকোৱাৰ পৰাই তেতিয়াৰ পৰা আমাৰ এটা ক্ৰিকেট টিম গঠন হৈছিলে কালুগাঁৱত কিন্তু তাৰ আগতে আপোনালোকে ক্ৰিকেটৰ বিষয়ে জানিছিলে নেকি তাৰ আগতে নাজানো এনেই খেলি থাকোঁ মই কৈছোঁ বাঁহৰ মূহাৰ পৰা বল বনাই তামোলৰ বেট বনাই লৈ বা ডাঙৰ কাঠ এচটা পালে তাৰপৰা কাটি কাটি বেট বনাই তেনেকৈ খেলি আছিলোঁ সেই খেলৰ পৰাই এই বস্তুখিনি আমি তেতিয়া পাইছিলোঁ তেতিয়া আমি ক্ৰিকেটৰ লগত অলপ আহি গৈছি সেই ক্ৰিকেটৰ পৰা অহাৰ পৰাই আকৌ ফুটবললৈ মানে কনভাৰ্ট হৈ গুচি ফুটবললৈ কনভাৰ্ট হ'ল তেতিয়া আপোনাৰ ক্ৰিকেট খেলা প্ৰফেচনেলি ক্ৰিকেট খেলা নহ'লে প্ৰফেচনেলি ক্ৰিকেট খেলা কিন্তু ফুটবল আপুনি প্ৰফেচনেলি খেলিলে ফুটবল প্ৰফেচনেলি খেলিলে সেইটো কাহিনী কওকচোন তাৰপিছত কি হ'ল তাৰপৰা এই বৈদ্যনাথ ভট্টাচাৰ্যৰ আণ্ডাৰতে কৰিলোঁ কৰি এইডোখৰত আটাইতকৈ জমনি মানে ইণ্টাৰেষ্টিং কথা এটা আছে কি 1987ত তেতিয়া ৰুৱেলছ আছিলে ৰুৱেলছ গেম হয় গ্ৰাম্যক্ৰিয়া বুলি আছিলে আৰু ইন্দু হাজৰিকা বুলি আমাৰ স্কুলবিলাকত ইন্দু হাজৰিকা আছিলে ৰুৱেলছত কোকৰাঝাৰ যাব লাগে ইনিমেন 87ত মই টেষ্ট পৰীক্ষা দি আছোঁ মেট্ৰিক দিব লাগে টেষ্ট পৰীক্ষা হৈ আছিলে সেইদিনা আছে ট্ৰায়েল পাতিছে দৰবা ফিল্ডত পৰীক্ষা আছে মোৰ অসমীয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড ফাৰ্ষ্ট পেপাৰখন মই দি চাইকেলৰ দবা ফিল্ডত প্ৰেক্টিছ ট্ৰায়েল মাৰি আকৌ ছেকেণ্ড পেপাৰ দিছোঁ দিয়াৰ পাছতে চিলেকশ্যন হৈছোঁ টেষ্ট পৰীক্ষা আদায় হৈছোঁ কোকৰাঝাৰ যাব লাগে জীৱনত প্ৰথমবাৰ ৰেলত কোকৰাঝাৰলৈ যাত্ৰা কৰিছোঁ ইপিনে ফাইনেল পৰীক্ষা হোৱাই নাই ফাইনেল পৰীক্ষা হোৱাই নাই কোকৰাঝাৰলৈ যাত্ৰা কৰিছোঁ ঘৰত যাব দিলে পৰীক্ষা যেনে তেনে দিলে তাৰপৰা কোকৰাঝাৰলৈ গৈ আছোঁ গৈ জীৱনত ট্ৰেইনত প্ৰথম উঠিছোঁ তাত দেখিলোঁ যে ট্ৰেইনত উঠিবলৈ ট্ৰেইনখনত উঠিলোঁ ট্ৰেইনখন কোনফালে গৈছে নিজে গম পোৱা নাই আৰু ক'ত নামিম আমি সেইটো নাজানো গৈ আছোঁ দেখিলোঁ গোটেইখন আৰ্মীয়ে ভৰ্তি তাৰমানে আমি য'ত উঠি দিলোঁ সেইটো একচুৱেলি আৰ্মী দবা আছিল তাৰপৰা তেওঁলোকে জেগাডোখৰ দিলা চুকতে বহি আছোঁ এতিয়া নিশাটো পাচাব কৰিব লাগিছে পাচাব কৰিবলৈ এতিয়া যাবলৈ ভয় পাচাব এতিয়া কৰিমগৈ ক'ৰবাত ৰাখিলে দেখোঁ গোটেইখন মানুহ তাৰ ভিতৰত যে পাচাব কৰা এটা সেইটোও নাজানো তেতিয়া উপায় নাপায় চলি থাকোঁতে দেখিলোঁ চব টোপনি গৈছে খিৰিকীখন খুলিয়ে পাচাব কৰি আকৌ জেগাত বহি আছোঁ এইবিলাক মানে আমাৰ এই অতীজৰ একেবাৰে মানে অজলা ককাইৰ যিটো কাহিনী তেনেকুৱা ধৰণৰ কিছুমান কাহিনী আমাৰ মানে জড়িত হৈ থাকে আৰু সেইবিলাক এতিয়াও আমাৰ মনৰ পৰা আঁতৰি যোৱা নাই সেইবিলাক প্ৰথম যিটো কাম কৰে এইটো স্মৃতিত থাকিয়ে যায় নহয় জানো হয় আৰু কোকৰাঝাৰত কি খেল হৈছিলে তেতিয়া কোকৰাঝাৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট গ্ৰাম্যক্ৰিয়া আছিলে তেতিয়া আমি খেল খেলি তাত ছেমিফাইনেল হাৰি আহিছোঁ প্ৰথম আৰু মই ষ্টেটলৈও চিলেকশ্যন হৈছিলোঁ কিন্তু পৰীক্ষাৰ কাৰণে আগতে সেইবাৰ যাব নোৱাৰিলোঁ তেতিয়া আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টখনত নাজিৰা চৰাইদেউ শিৱসাগৰ মৰাণ একো এটা কোচিং বা চিলেকশ্যন কেম্প হ'বলৈ হ'লে নাই কমেও 150-200 ল'ৰা ছোৱালী ভৰ্তি কিন্তু এতিয়া সেই দিনৰ পৰা বৰ্তমান যদি আমি বিচাৰোঁ আমি 15-20টা ল'ৰাক গোটাই মেলি আনি যেনে তেনে আনি মেলি ইয়াত ট্ৰায়েলটো কৰিবলগীয়া হৈছে মানে খেলৰ মানদণ্ডবিলাক আগৰ যিটো স্পীড আৰু এতিয়া যিটো স্পীড ইয়াতে গম পোৱা যায় তেতিয়া ফুটবলৰ পপুলাৰিটিটো বহুত বেছি আছিলে কিন্তু পাছত যেতিয়া টিভি আহিলে তাৰ পাছৰ পৰা ক্ৰিকেটৰ পপুলাৰিটিটো বাঢ়ি গ'ল কিন্তু সেই তুলনাত আগতে যিমান ল'ৰা ছোৱালীয়ে খেলিছিলে আগতে প্ৰত্যেক ল'ৰা ছোৱালীয়ে খেলিছিলে খেলা আছিলে কিন্তু এতিয়া সেইমতে নাইকিয়া হৈ গৈছে না এতিয়া সকলোৱে নেখেলে নাই গোটেই বস্তুটো হৈছে যেনেকৈ আগতে আমি যিটো নিজস্বভাৱে ওলাই গৈছিলে খেল সেইটোৰ ওপৰত ডিপেণ্ড কৰি গৈছিলে তেতিয়া সিমান কোচিং কেম্প নাছিলে কিমান হেৰি গাইডনেছ নাছিলে একো সুবিধা নাথাকোঁতেও চবেই খেলিছিলে কিন্তু এতিয়া গোটেই বস্তুটো এটা পদ্ধতিগতভাৱে আগবাঢ়িবলৈ ধৰিলে এতিয়া ফুটবলৰে চাবলৈ গ'লে পদ্ধতিগতভাৱে কোচিং কৰিব লাগিব প্ৰপাৰ টাইমিং হ'ব লাগিব প্ৰপাৰ মানে এইটো বুলি কয় ফিজিকেল ফিটনেছৰ পৰা আদি কৰি গতিকে এই গোটেই বস্তুখিনি যেতিয়া পদ্ধতিকে ব্যাকৰণগতভাৱে গুচি আহিলে এই এতিয়াৰ পৰা তাৰমানে এই আমাৰ নিজস্বভাৱে যিখিনি স্বয়ং ওলাই আছিলে আগত সেই যিকেইটা ওলাইছিলে সেইকেইটা এতিয়া আপ লেভেললৈ গুচি গ'লগৈ আৰু এতিয়া বাকীখিনিয়ে দেখাক দেখি গৈ থকা নিচিনা হৈছে আৰু বৰ্তমান এনেকুৱা এটা পৰিৱেশ হৈছে যে ল'ৰা ছোৱালীক এনজয় কৰিবৰ কাৰণে বা মানে এটা বান্ধোনৰ মাজত ৰাখিবৰ কাৰণেহে গোটেই কোচিং কেম্পবিলাকলৈ নিয়ে নেকি মোৰ এতিয়া সেইটো এটা মনতে ডাউট হৈ গৈছে
যিবিলাক এতিয়া ফুটবলৰ কোচিং চলি থাকে কিবা এনেকুৱা ধৰণৰ, কিন্তু এই ল'ৰা ছোৱালীবিলাক এটা বান্ধোনৰ মাজলৈ নিব লাগে। তেওঁলোকৰ কিন্তু দৈহিক গঠন বা শিক্ষাগত এই গোটেই মানদণ্ড কি হ'ব, খেলৰ মানদণ্ড কি হ'ব, এইখিনিৰ ওপৰত গুৰুত্ব নিদিয়ে। তেওঁলোকক এই এটা মানে যাতে টাইমটো পাছ হৈ যোৱা, এই এনেকুৱা এটা হৈছে বুলিহে মোৰ এতিয়া মানসিকতা ধৰা দিছে। যিহেতু আমি যিমান কষ্ট হৈছে, যিমান চাই আছোঁ, যিমান আমাৰ সৰু সৰু ল'ৰা ছোৱালী এতিয়া ফিল্ডত নামি আছে, কিন্তু ইয়াত তাৰমানে বিশেষ আমি ভাল পদক্ষেপ দেখা পাইছোঁ, মানুহখিনি ভাল পদক্ষেপ লৈছে, কিন্তু তাৰ গুণগত মানদণ্ডৰভাৱে তাৰ কিন্তু উৎকৃষ্ট আমি মানে ভাল প্লেয়াৰ ওলোৱা নাই নেকি? ভাল প্লেয়াৰ ওলোৱাগৈ নাই। আচ্ছা আচ্ছা আচ্ছা, আপুনি তাৰপাছত নিজে কিমান দিন খেলিলে ফুটবল? আপুনি ফুটবলে খেলিলে? মই ফুটবলে খেলিলোঁ। কিমান দিন খেলিলে? মই 87ত প্ৰথম আৰম্ভ কৰিছোঁ আৰু 4 বছৰ পাছত মই বাদ দিলোঁ। তাৰমানে 87ত আৰম্ভ কৰিয়ে লগালগ জয়সাগৰ কলেজত এডমিশ্যন লৈছোঁ। এডমিশ্যন লৈয়ে মই আপাৰ গেজৰ মানুহৰ লগত মানে গোটেইখিনিৰ লগত টাচিং মোৰে আছিলে, আমাতকৈ ছিনিয়ৰসকলৰ। সেই সংক্ৰান্ততে গৈ পেলাই মই অকল ইউনিভাৰ্চিটি খেলি মেলিও তাৰ পৰা BA পাছ কৰিছোঁ আৰু তাৰপিছত ফুটবল খেলটো বাদ দিলোঁ। আৰু সেই ফুটবল খেল বাদ দি কেতিয়াবা আমি ছিনিয়ৰ বেচিছত প্ৰফেচনেলি যিটো গেম আছিলে সেই গেমটো টোটেলি আমি বাদ দিলোঁ। তাৰমানে 91 মানতে এৰি দিছোঁ। তাৰপাছত আপুনি ৰেফাৰীত কেনেকৈ জড়িত হ'ল? ৰেফাৰী হিচাপে কেনেকৈ জড়িত হ'ল? 91ত যেতিয়া ফুটবলটো এৰিছোঁ, 90 চনত মই ডিব্ৰুগড়ত ৰেফাৰী পৰীক্ষা হৈছিলে। আচ্ছা, ডিব্ৰুগড় ৰেফাৰী পৰীক্ষা হোৱাত মই ডিব্ৰুগড়ত ৰেফাৰী পৰীক্ষা দিলোঁ। তেতিয়া আছিলে আমাৰ প্ৰয়াত শচীন্দ্ৰলাল ভূঞা। তেখেতে মোক লৈ গৈ তেখেতে পৰীক্ষাটো দিয়ালে। তাতে ডিব্ৰুগড়ত পাছ কৰি আহি মই ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট শিৱসাগৰতে তাত গেম খেলাবলৈ আৰম্ভ কৰিলোঁ 91ৰ পৰা। আৰু সেই সময়তে তেতিয়া মাজতে অলপ ভয়ো লাগিছিলে, কাৰণ হুইচেলটো লৈ ভিতৰত সোমোৱাটো মানে বাহিৰৰ পৰা চাবলৈ গ'লে সেইটো দিনত বিৰাট ডাঙৰ কথা। বাহিৰৰ পৰা দেখে যে এইটো বিৰাট ভাল, কিন্তু ভিতৰত সোমোৱাজনহে গম পায়। কিন্তু ঠেকাঠকলি খোৱাৰ মাজতো গৈ 92ত মই 95ত মই ক্লাছ 2 ল'লোঁ, মানে দ্বিতীয় শ্ৰেণীৰ ৰেফ্ৰী। 97ত মই ক্লাছ 1 ৰেফ্ৰী লৈছোঁ অসমৰ। ক্লাছ 1 ৰেফ্ৰী লৈ তাৰপিছত নেশ্যনেলে যদিও পাইছিলোঁ, কিন্তু নিজৰ মানে হেৰিয়াৰ কাৰণে মই যাব নোৱাৰিলোঁ, এটা অপাৰেশ্যনৰ কাৰণে। সেইবাৰ মোক নেশ্যনেলে যোৱাৰ এটা চান্স আছিলে, নেশ্যনেল দিবৰ কাৰণে। আৰু সেই তেতিয়াৰ পৰা অসম ফুটবল সন্থাৰ খেলো সদ্যহতে অলপ মই এৰি দিছোঁ। আৰু এতিয়া বয়সো আহি পৰিলে যথেষ্ট, সেইকাৰণে অসম ফুটবল সন্থাৰ খেল নেখেলা। এতিয়া অসম ভলীবল সন্থাৰ খেলবিলাক খেলাবলৈ হ'ল। এতিয়া অসম ভলীবল সন্থাৰ যিখিনি স্বীকৃতিপ্ৰাপ্ত খেলটো, আৰু ভলীবলতো মই ৰেফাৰী পাছ কৰিলোঁ। আপুনি ভলীবলৰ ৰেফাৰীও পাছ কৰিলে? ভলীবলৰ অসম ভলীবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী। আচ্ছা আচ্ছা, ভলীবলৰ খেলবিলাক খেলাব ল'লোঁ। ভলীবলত খেলাবলৈ অকণমান সহজ চাগে, বহি থাকিব লাগে? ভলীবলত অলপ খেলাবলৈ সহজ, কিন্তু চকু আৰু কঁকাল বিৰাট প্ৰখৰ হ'ব লাগিব। আচ্ছা আচ্ছা, চকু আৰু ডিচিশ্যন মাইণ্ড, মানে হুইচলিঙৰ ডিচিশ্যন, মাইণ্ডৰ ডিচিশ্যন মানে ইকুৱেল হ'ব লাগিব। তাৰ লগে লগে চকুটো প্ৰখৰ হৈ থাকিব লাগিব। আচ্ছা, ভলীবলত যদিও দেখাত যায় যে ভলীবলটো অতি অকণমান সহজ, আৰু কিন্তু এটা কথা, ফুটবলে হওক ভলীবলে হওক, লখিনি ডিফাইনেশ্যন কৰিব লাগিব। যিখিনি ল থাকে সেই লখিনি পটককৈ মানিলে নিব পাৰিব লাগিব, তেতিয়াহে এজন ভাল লখিনি মুখস্থ থাকিব লাগিব ৰেফ্ৰী হিচাপে তাক ধৰিব পাৰি। আৰু নহ'লে সাধাৰণতে কি হয়, দেখা যায় কিছু কিছু খেলত যে ভুল ডিচিশ্যনৰ কাৰণে যথেষ্ট ফিল্ডৰ মাজত বাকবিতণ্ডা হয়, মাৰপিট পৰ্যন্ত হয়। তেনেকুৱা আপোনাৰ কিবা অভিজ্ঞতা হৈছে নেকি ফুটবলৰ ক্ষেত্ৰত? তেনেকুৱা অভিজ্ঞতা বুলিবলৈ মোৰ আজিলৈকে তেনেকৈ বিশেষ অভিজ্ঞতা হোৱা নাই। আপোনাৰ ক্ষেত্ৰত নাই হোৱা? মোৰ ক্ষেত্ৰত হোৱা নাই, কিন্তু তথাপিও এটা হৈছিলে, অলপ দেৰি খেল এখন ড্ৰপ হৈছিলে, যিখন বডৌচা কাপ আছিলে, ডিগবৈত খেলাই আছিলোঁ। এজন অইলৰ প্লেয়াৰ এজনে মানে হেডিঙত উঠে মিজোৰামৰ প্লেয়াৰৰ লগত অকণমান মানে হেডিঙত উঠি যাওঁতে বলৰ কাৰণে অকণমান ঠুকাঠুকি লাগি, আৰু সেইটো একচুৱেলি ফাউল বল বা কিবা বল নহয়, পৰি যোৱাত দুলীয়াজনৰ প্লেয়াৰজনে ফটকৈ ঘোচা মাৰি দিলে। মানে মিজোৰামৰ প্লেয়াৰজনক এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈ গ'ল।
সেই হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈ মই প্ৰথম মোৰ দায়িত্ব আছে কি যিজন মানে এক্সিডেণ্টেলি হৈছে এক্সিডেণ্ট যিজন হৈছে তেওঁক ট্ৰিটমেণ্টটো প্ৰথম দায়িত্ব সেইকাৰণে মই প্ৰথম তাত ট্ৰিটমেণ্ট কৰাৰ পিছত ইজন প্লেয়াৰক বিচাৰি ফুৰিছোঁ ইজন প্লেয়াৰ বিচাৰি পোৱা নাই তেখেত গৈ পেলাই ছাইডত ৰৈ আছেগৈ জাৰ্চি নাম্বাৰটো মনত আছে 4 নম্বৰ জাৰ্চি নাম্বাৰ 4 বোলে একদম ডাঙৰকৈ চিঞৰি দিছোঁ নাম্বাৰ 4 পিছত মই ছাৰ ইয়াত বুলি কৈছে আৰু লগালগ মই ৰঙা কাৰ্ড এটা দিছোঁ তেওঁ নিজে নিজে ওলাই গৈছে গতিকে এই যিটো ড্ৰপিং হ'ল কণ্ট্ৰভাৰ্চিয়েল নহ'লে কিন্তু মানে প্লেয়াৰখিনি আহিছে হয়তো অমুখে আৰু প্ৰথমতে আমি কাৰ্ড শ্ব' কৰিব নোৱাৰোঁ আমি প্ৰথম ট্ৰিটমেণ্টটো আৰম্ভ কৰিব লাগিব তাৰপিছত ডিচিশ্যনটো আমি পাছত ল'ম আৰু তেখেতেও জানিছে যে এইটো মই ওলাব লাগিব তেখেতেও মানে সেইজন প্লেয়াৰো আমাৰ ৰৈ আছে এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা সামৰি থলোঁ জীৱনত যিখিনি মানে মনত থকা নিচিনা আপুনি ফুটবলৰ ৰেফাৰী হিচাপে কি গেম খেলাইছে মানে ক্লাছ 1লৈকে আমি প্ৰকৃততে আমাৰ কি হয় যিখিনি অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী থাকে অসম ফুটবল সন্থাৰে যিখিনি স্বীকৃতিপ্ৰাপ্ত খেল অনুষ্ঠিত কৰে ATP হওক বা যিখিনি মেজৰ ট্ৰফি হওক যিখিনি মেজৰ দুগৰ চিলৰ পৰা আদি কৰি যিখিনি মেজৰ ট্ৰফি আছে সেই মেজৰ ট্ৰফিখিনি মানে অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত সকলো খেলেই অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰেফাৰী খেলাব পাৰিব ইয়াৰ বাহিৰেও ইণ্টাৰ ডিষ্ট্ৰিক্ট যিখিনি গেম হয় সেই ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ হওক ছাব জুনিয়ৰ হওক ছিনিয়ৰ হওক এই আটাইখিনি অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰেফাৰীয়ে খেলাব পাৰিব কিন্তু ইয়াতো এটা কথা আছে যে অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰেফাৰীটো যদি ক্ৰমান্বয়ে ধৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা শাৰীৰিক সক্ষমতা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ৰেফাৰীজন তেওঁ সেই বছৰলৈ যদি নহয় সেই বছৰলৈ তেওঁ ড্ৰপ হয় কাৰণ ফুটবলত প্লেয়াৰজনৰ যিমান ষ্টেমিনা লাগে ৰেফাৰীজনৰো সিমানেই ষ্টেমিনা লাগে গোটেই ফিল্ডখন দৌৰি ফুৰিব লাগে বলৰ লগত তাৰপাছত আপুনি ভলীবলত কেনেকুৱা ধৰণৰ খেল খেলাইছে ভলীবলত এতিয়া মানে তেনেকুৱা ইণ্টাৰ ডিষ্ট্ৰিক্টৰ যিখিনি আছে ইণ্টাৰ কলেজখিনি পৰি যায় ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ছাব জুনিয়ৰ জুনিয়ৰ হওক আৰু ইনভাইটেশ্যন যিবিলাক পাতে এতিয়া ইনভাইটেশ্যন পাতিবলৈ অসম ভলীবল সন্থাৰ পাৰ্মিশ্যন ল'ব লাগিব অসম ভলীবল সন্থাৰ ৰেফাৰী তাত নিয়োগ কৰিব সেই তেনেকৈ নিয়োগ কৰাৰ পাছত সেইকেইজন ৰেফাৰী তাত খেলাব লাগিব গতিকে তেনেকৈ অসম ভলীবল সন্থাই যিখিনি স্বীকৃতিপ্ৰাপ্ত খেল হৈছে সেইবিলাকো খেলাই আছে আৰু ভলীবলৰ লগত বৰ্তমান আপুনি জড়িত হৈ আছে ভলীবলৰ লগত বৰ্তমান মই জড়িত হৈ আছোঁ আৰু কি খেলৰ লগত আপুনি জড়িত মই শিৱসাগৰত প্ৰথমবাৰ আনিছিলোঁ চেপাক টাকু হয় চেপাক টাকুটো এতিয়া অকণমান পপুলাৰ হৈছে আগতে প্ৰথমতে নামটো মই বুজিয়ে পোৱা নাছিলোঁ আগতে বৰ পপুলাৰ নাছিলে কিন্তু মই এবাৰ এছিয়ান গেমছত চেপাক টাকু মই এছিয়ান গেমছ আছে আৰু সেই চেপাক টাকু খেলটো আৰম্ভণি কৰিছিলোঁ মই পটককৈ শিলচৰত দেখি গ'লোঁ গেমটো শিলচৰ প্ৰথম বেছি আছিলে শিলচৰত দেখাৰ পিছত মোৰ গেমটো ভাল লাগিলে তাৰপৰা মই আমাৰ চেপাক টাকু ছেক্ৰেটৰী বিষ্ণুৰাম নিচাই মোক লগত অকণমান সম্পৰ্কলৈ আহিছিলে সেই সম্পৰ্কৰ সূত্ৰে ক'লে যে শিৱসাগৰতো চেপাক টাকু টীম এটা বনাব লাগে চেপাক টাকুটো অকণ প্ৰসাৰ কৰিব লাগে আৰু তেনেকৈ ছেকেণ্ড ষ্টেট গেম যেতিয়া হৈছিলে নগাঁৱত তেতিয়া সেই চেপাক টাকু কাৰিকৰী দিশত মোকো দিছিলে মই তেতিয়া কিছুমান মানে কাৰিকৰী দিশটো অকণমান উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ সেই সময়তে আৰু ক্ৰমান্বয়ে যোৱাটোতো ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈ গৈছিলে ইণ্টাৰ ডিষ্ট্ৰিক্টতো আমাৰ খেলিছে কাকতজানৰ ডিফুত আছিলে ডিফুটো আমাৰ শিৱসাগৰ টীমে ইয়াতে শিকাই মেলি লৈ শিৱসাগৰ টীমে আমাৰ কোৱাৰ্টাৰ ফাইনেললৈ গৈছোঁ কোৱাৰ্টাৰ ফাইনেলৰ পৰা যোৱাৰ কাৰণে এতিয়া আমি শিৱসাগৰ ডিফুত যেতিয়া মানে কোৱাৰ্টাৰ ফাইনেল খেলিলে 8টা টীমৰ মাজত যেতিয়া অসমৰ সোমালে তেতিয়া আমাৰ অসম অলিম্পিকে যিখন পাতিছিলে অসম অলিম্পিক সন্থাই যিখন অসম অলিম্পিক সন্থাৰ খেল হৈছিলে অসম স্বীকৃতিপ্ৰাপ্ত খেল অসম অলিম্পিক বুলি দিছিলে সেই অসম অলিম্পিকতো শিৱসাগৰে মেডেল লাভ কৰিবলৈ সক্ষম হৈছিলে সেই চেপাক টাকুৰে আৰু চেপাক টাকু তেতিয়া শিৱসাগৰত বিশেষ মানে বিস্তৃতভাৱে নাই যদিও কেইজনমান মুষ্টিমেয় ল'ৰাই এতিয়াও খেলটো চৰ্চা অব্যাহত ৰাখি আছে আৰু খেলটোৰ ছোৱালীও আহিছে তেনেকৈ আগবাঢ়ি আৰু খেলটোৰ কাৰণে এটাই ভাল লাগে খেলটোৰ কাৰণে বেছি ল'ৰা ছোৱালীৰ প্ৰয়োজন নাই আপুনি অকণমান কৈ দিয়কচোন চেপাক টাকুটো ভলীবলৰ নিচিনাই
নেট থাকে চেপাক টাকোটো হ'লগৈ আমাৰ 5 ফুট ওখ নেটখন ছেইম বেডমিণ্টন বেডমিণ্টনৰ নেটখনে ধৰক আচ্ছা ইফালে 3জন সিফালে 3জন তিনিজন থাকে ন 3জন আচ্ছা আচ্ছা মানে চেপাক টাকো অৰ্থাৎ চেপাক থ্ৰ'ৰা কিক দা বল গতিকে 3জনে অকল হাতৰ বাহিৰে হাতখনৰ বাহিৰে বাকী চব অংশ লগাব পাৰে বলটোত চব খেলখন দেখাত কিন্তু বিৰাট কঠিন যেন লাগে কিন্তু চালে খেলখন কঠিন এই খেলটোত 3টা বস্তু সংমিশ্ৰণ আছে প্ৰথম আছে মাৰ্চিয়েল আৰ্টৰ সংমিশ্ৰণ হ'ব লাগিব লক চক ভাঙা হ'ব লাগিব ভলীৰ সংমিশ্ৰণ আছে ভলী যেনেকৈ খেলে তেনেকৈ স্মেচ কৰিব পাৰিব লাগিব আৰু জিমনাষ্টিকৰ ইয়াত অকণমান প্ৰভাৱ আছে যেনে ওপৰত ভৰিৰে কিকটো কৰি মানুহটো বডিত মানে মাটিত পৰি গ'লে নহ'ব সি আকৌ মাটিৰ পৰা পটককৈ উঠিব পৰা হ'ব লাগিব গতিকে এই 3টা বস্তু মানে হেৰিয়াত আছে আৰু বলটো হ'ল প্লাষ্টিকৰ মানে প্লাষ্টিকৰ এনেকৈ ৰিপ দি গঠা মাজত ফুটা আছে হাতে মাত্ৰ অকল ছাৰ্ভিচৰ সময়ত বলটো দিব পাৰিব ছাৰ্ভিচো কৰিব লাগিব ভৰিৰে তুলিবও লাগিব ভৰিৰে স্মেচ কৰিব লাগিব ভৰিৰে যেনেকৈ আমি ভলীবলত হাতে কৰোঁ তাত অকল ভৰিৰে তাকো নেটখনৰ ওপৰত এইটো বৰ ভয়ংকৰ খেল কিন্তু দেখাত ভয়ংকৰ আকৌ তাৰ লগে লগে আকৌ আছে ব্লকাৰ এজনে কিক স্মেচ কৰিব সেই স্মেচে আকৌ ইজনে ব্লক কৰিব লাগিব ব্লকো কৰিব লাগিব পিঠি আৰু ভৰিৰে পিঠিটো দি ব্লক কৰে নতুবা ভৰিটো দি ব্লক কৰে গতিকে চেপাকৰ খেলটো মানে বিৰাট ডেঞ্জাৰাছ আৰু বিৰাট সুন্দৰ চাবলৈ বিৰাট সুন্দৰ লাগে বিৰাট একদম জিমনাষ্টিক টাইপৰ লাগে কিন্তু এটা নতুন খেল আপুনি এটা নতুন ঠাইলৈ আনিছে ইন্ট্ৰডিউচ কৰিছে প্ৰথমতে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পোৱাত আপোনাৰ অসুবিধা হোৱা নাছিলে নেকি প্ৰথমতে পোৱাত অকণমান অসুবিধা হৈছিলে যদিও মই আমাৰ গাঁৱতে কেইটামান ল'ৰাক যিকেইটা ল'ৰা কাৰাটেৰ লগত সম্পৰ্ক হৈ আছিলে সেই কাৰাটেৰ লগত সম্পৰ্ক থকা মই ল'ৰা কেইজনমানক ল'লোঁ লৈ ফুটবলৰ 2জন দিলোঁ যাৰ হেডিংটো ভাল আছে বা থাই ৰিচিপ্টটো ভাল আছে তেনেকুৱা 2জনক তেনেকৈ শিকাই মই ল'ৰা কেইজনমান মানে বনাইছিলোঁ শিকাইছিলে কোনে মই নিজে শিকাইছিলোঁ আপুনি নিজে শিকাইছিলোঁ প্ৰিলিমিনাৰীখিনি শিকাই মানে ওচৰত এখন গেম কেনেকৈ খেলিব লাগে আৰু সেইখিনিয়ে গৈ তাহাঁতি পৰ্যায়ক্ৰমে 15 দিনীয়া এমহীয়া এনেকৈ কোচিং কৰি আহিলোঁ বাহিৰত কৰি আহি তাহাঁতি অলপ ডেভেলপমেণ্টত তাহাঁতি হৈছে সেই টিমটো আছেনে নাই এতিয়া সেই টিমটো এতিয়া ল'ৰাবিলাক প্ৰায় চাকৰি সোমাইছে আৰু নতুন ল'ৰা আহি আছে এতিয়া মানে কণ্টিনিউ কৰি আছে নেকি আপুনি কণ্টিনিউ হৈ আছে তাহাঁতি মই চেপাক টাকোৰ খেলটো কণ্টিনিউ কৰি আছে আপুনি কণ্টিনিউ চলি আছে এতিয়াও ল'ৰা তাত আমাৰ আছে আচ্ছা চেপাক টাকোৰ ছোৱালীও ওলাইছে এইটো ক'ত শিকায় কালুগাঁৱতে হয় কিন্তু এখন সমিতি কৰি আমি জয়সাগৰত যদি কৰা হৈছিলে জয়সাগৰত কিছু অসুবিধাৰ হেতু ল'ৰাখিনি নিজৰ জেগাতে কৰিম বুলি কোৱাৰ কাৰণে তাতে চলি আছে এতিয়ালৈকে 4টা খেল পালোৱে আপুনি জড়িত হোৱা ক্ৰিকেট ফুটবল ভলীবল চেপাক টাকো আৰু কি খেলৰ লগত জড়িত আপুনি আৰু মানে কি বেলেগ খেল বুলিবলৈ নাই নিজে যিবিলাক ইণ্টাৰেষ্টিং গেম যিবিলাক আছে সেইবিলাক এনেই খেলি থাকোঁ আৰু নিজে সেইবিলাকক কোনো মানে বিশেষ সোমাবলৈ বা কৰিবলৈ মই বিচৰাও নাই কেতিয়াবা মন গ'লে বেডমিণ্টন খেলোঁ বা কেতিয়াবা মন গ'লে অকল ল'ৰাখিনিৰ লগত ৰানাৰ কৰোঁ গতিকে সেইবিলাক মানে এনে বাহিৰে নিজৰ কাৰণে কিছুমান বস্তু শিকি থাকিবৰ কাৰণে কৰিবলগীয়া হয় আৰু আপুনি এতিয়া আৰু কি কোচিঙৰ লগত জড়িত হৈ আছে কোচিং কিবা চলি আছে নেকি আপোনাৰ মই এতিয়া বৰ্তমান ফুটবল কোচিঙৰ লগতে জড়িত হৈ আছোঁ ফুটবলৰ ইতিমধ্যে মই আপুনি ছোৱালীৰ ফুটবল টিম এটা আপোনাৰ আছে মই ছোৱালী ফুটবল টিম খুলিছিলোঁ 1994 চনত শিৱসাগৰ বিভিন্ন জেগাৰ ছোৱালী মই আনি মোৰ নিজৰ তাতে ঘৰ ভাড়া কৰি 3 মাহ কোচিং দিছিলোঁ এটা বছৰত খোৱা বোৱা দি চব ৰাখি মেলি 3 মাহ কোচিং কৰি মই তাৰ ছোৱালী খেলাইছিলোঁ তেনেকৈ দুবাৰ মই কৰিছিলোঁ 2টা বছৰত ক'ৰ ছোৱালী আছিলে সেইবিলাক আছিলে খোৱাঙৰ পৰা আনিছিলোঁ আমাৰ পানী বিলৰ আছিলে বেঙেনাবাৰী আছিলে দিচাংমুখাৰৰ আছিলে আৰু সেই ছোৱালীবিলাকে আমি শিৱসাগৰ ডিষ্ট্ৰিক্টখন মই 2বাৰ ৰাণাচাপ হৈছোঁ চাব জুনিয়ৰ প্ৰথমবাৰ গোলাঘাট 1994 চনত 1995 চনত বিশ্বনাথ চাৰিআলিত শিৱসাগৰ ডিষ্ট্ৰিক্ট ৰাণাচাপ হৈছোঁ তাৰ পাছৰ পৰাই মই অকণমান খেলৰ পৰা মই অকণমান আঁতৰি আহিছিলোঁ আকৌ এইবাৰ
দেখিলোঁ যে আমাৰ তাতে বহুত ছোৱালী এনেই পৰি আছে সেইকাৰণে এতিয়া আকৌ ছোৱালীখিনিক লৈ পেলাই মই এটা কোচিং আৰম্ভ কৰিলোঁ মই প্ৰকৃততে আৰম্ভ কৰা নাই আৰম্ভ কৰিলে শিৱসাগৰ লক্ষ্য বুলি এটা অনুষ্ঠানে আৰু সেই লক্ষ্যই মোকে দায়িত্ব দিলে গতিকে সেই ল'ৰা ছোৱালীখিনিক এতিয়া 37জনী ছোৱালী আছে কেনেকৈ ফুটবলটো শিকাই মেলি কেনেকৈ তাহাঁতক ডেভেলপমেণ্ট কৰিব লাগে তাৰ কাৰণে আমি এতিয়া যত্নপৰ কৰি হৈ আছোঁ এতিয়া চলি আছে এতিয়া চলি আছে এতিয়া খেলৰ পাছত আপুনি বেলেগ দিশলৈ যাওঁ আপুনি সাংবাদিকতাৰ লগত জড়িত মই সাংবাদিকৰ লগত জড়িত হৈ আছোঁ সেইটো কিমান দিন হ'ল জড়িত হোৱা সাংবাদিকতাৰ লগত জড়িত হোৱা মোৰ এতিয়া 15 বছৰে হ'ল প্ৰথমে যেতিয়া খেলা ধূলাৰ লগত জড়িত হৈ আছিলোঁ তেতিয়াই মোক জয়সাগৰ ক্ৰীড়া সংবাদদাতা হিচাপে অসমীয়া প্ৰতিদিন কাকতে মোক দিছিলে আচ্ছা আচ্ছা যিহেতু শিৱসাগৰত এজন সাংবাদিক ক্ৰীড়া সংবাদদাতা থাকে এখন ডিষ্ট্ৰিক্টত এজনেই থাকে কিন্তু তথাপিছত মোক জয়সাগৰ বুলি ক্ৰীড়া সংবাদদাতা বুলি দিলে তাত মই ক্ৰীড়া সাংবাদিক হিচাপে বিভিন্ন খেলৰ প্ৰচাৰ কৰি আছিলোঁ বিশেষত মই কিছুমান মানুহৰ থিম লিখিছিলোঁ যেনেকৈ হেৰল্ড চাংমাইৰ ওপৰত লিখিছিলোঁ মই আমাৰ পবিত্ৰ দত্ত শিৱসাগৰ ক্ৰিকেটাৰ তেওঁৰ ওপৰতো মই লিখিছিলোঁ তাৰপৰা কেনুইং কায়াকিঙৰ মৰিগাঁও কিছুমান ছোৱালী আছিলে তেওঁলোকৰো মই লিখিছিলোঁ খোৱাঙত একেঘৰে 5জনী ছোৱালী ফুটবল প্লেয়াৰ আছিলে অসম টীমৰ সেইটোও মই লিখিছোঁ তেনেকুৱা ধৰণৰ কিছুমান মই মানে ষ্টৰি লিখিছিলোঁ ক্ৰীড়া সাংবাদিক হিচাপে ইয়াৰ উপৰিও মই খেলবিলাক অনুষ্ঠিত হৈ থাকে তাৰ বা বাতৰিবিলাক মই ডেইলি দি থাকোঁ পৰ্যায়ক্ৰমে মই কালুগাঁৱৰ লোকেল কৰস্পণ্ডেণ্টৰ দায়িত্ব দিলে আচ্ছা প্ৰতিদিনতে আৰু বৰ্তমানলৈকে মই লোকেল কৰস্পণ্ডেণ্টে কৰি আছোঁ আচ্ছা তাৰপাছত আপুনি সাংস্কৃতিক ক্ষেত্ৰৰ লগতো জড়িত সাংস্কৃতিক ক্ষেত্ৰৰ লগতো জড়িত হৈ আছোঁ অলপ কিহত আপুনি ভাওনাৰ লগত জড়িত থাকেই নাটকৰ লগত জড়িত থাকেই বিভিন্ন আপুনি নামৰ লগতো আপুনি দিহানামৰ লগতো জড়িত হৈ আছিলোঁ মানে সাংস্কৃতিক ছাইডটো এনেকুৱা হ'ল তেতিয়া মোৰ ভণ্টিও আছিলে আমি এখন স্কুল খুলিছিলোঁ আৰ্টৰ স্কুল আচ্ছা সেই বস্তুটো ক'বলৈ আছে আপুনি ছবিৰ লগতো জড়িত হয় আপুনি সুন্দৰ আৰ্ট কৰে হয় মই আৰ্টৰ লগত আৰ্ট স্কুলখন খুলিছিলোঁ আমাৰ কালুগাঁৱতে তেতিয়া আছিলে আমাৰ গামেল আছে জিতু গোহাঁই অমূল্য বৰুৱা ৰাতুল বৰুৱা আজানুৰ ৰহমান এইসকলে আমাক শিকাইছিলে আৰ্ট এণ্ড ক্ৰাফ্ট তাৰে প্ৰয়াত ৰাতুল বৰুৱা আছিলে এজন ভাল গীটাৰ বাদক তেখেত স্পেনিছ গীটাৰো বজাইছিলে আৰু হাৱাইন গীটাৰ বজাইছিলে ভাল গীটাৰ বাদক আছিলে তেখেতৰ লগত থাকি অকণমান ভণ্টিক আৰু বাইদেউ দুজনীক লৈ পেলাই গীটাৰ শিকাবলৈ আৰম্ভ কৰিলোঁ ঘৰতে আচ্ছা সেই তেনেকৈ গৈ পেলাই আমি এটা মানে সাংস্কৃতিক ছাইডত অকণমান মিউজিক ছাইডত সোমাই গৈছিলোঁ তাৰপৰা আৰ্টৰ স্কুলখনো তেনেকৈ কৰি লাষ্টত মই শিকাবলগীয়া হ'ল মই শিকাই মেলি আকৌ মোৰ ষ্টুডেণ্ট দুজনমানে গৈ সেইটো অঞ্চলত আৰ্টৰ প্ৰসাৰৰ প্ৰথম মানুহ মই নিজেও বিষাৰদ ল'লোঁ আৰ্টৰ বিষাৰদ ল'লোঁ বিষাৰদ লোৱাৰ পিছত মই আকৌ স্কুল খুলি পেলাই দুজনমান ল'ৰাক বিষাৰদ লোৱালোঁ মোৰ ষ্টুডেণ্ট তাৰপৰা মই আৰ্টটো মানে সাময়িকভাৱে ৰৈ গ'লোঁ যিহেতু মই এটা কাৰণে ৰৈ গ'লোঁ যে অকল মই কৈ থাকিলে নহয় মোৰ উদ্দেশ্য এটাই মই থমকি যোৱাৰ উদ্দেশ্য এটাই অকলে যদি মই গৈ থাকোঁ তেতিয়াহ'লে নৱপ্ৰজন্মখিনিক আমি কিন্তু জেগা দিব নোৱাৰিম সেইকাৰণে মই প্ৰত্যেকটো দিশতে মই চাই যিমানলৈকে পাৰোঁ গৈ আছোঁ তাৰ পাছৰ পৰা মোৰ জেগাটো আকৌ নৱপ্ৰজন্মক এৰি থৈ গৈ আছোঁ গতিকে তেনেকৈ গৈ সাংস্কৃতিক ছাইডতো সোমাইছোঁ তাৰ উপৰি গাঁৱত আমি গাঁৱৰ মানুহ ভাওনাটো আমাৰ থাকেই ভাওনা বচনত তেতিয়া খুব কৃষ্ণ বচন মোক দিছিলে কৃষ্ণ বচন গালোঁ গাই দেখিলোঁ খোলৰ প্ৰতি মোৰ অকণমান মানুহ দেখোন ভাওনা নোচোৱালে বিৰাট ভাল লাগে আৰু তেতিয়া দিনত এটা আছিলে কি বায়নে উঠি পেলাই মানে ভাৱৰীয়া প্ৰৱেশটো কৰায় আৰু বাকী মানুহবোৰ আৰু এক চাব বুলি কয় সেই বস্তুটো মোৰ কাণত বিৰাট ভাল লাগে আৰু এক তাৰমানে এটা ভাৱৰীয়া 3 চাপ 4 চাপলৈকে প্ৰৱেশ মানে নাচিবলগীয়া বৰ্তমান সেইটো নাইকিয়া হ'ল কিন্তু সেই আগৰ যিটো আমেজ সেই আমেজটো মই আকৰ্ষিত হৈ গৈ পেলাই আমি তাতে দিহানামৰ এটা গ্ৰুপ কৰিলোঁ সপ্তৰথী দিহানাম বুলি তাত মই নেগেৰা বজাওঁ খোল বজাই বেলেগে নাম দিয়ে বেলেগে সেইমতে দিহানামলৈ গুচি গ'লোঁ সেইকেইজনে লগ লাগি দিহানামৰ গ্ৰুপটোৱে লগ লাগি আমি গায়ন শিকিলোঁ
আপুনি গায়নো শিকিলে? গায়নো শিকিলোঁ। গায়ন শিকি বিভিন্ন জেগাত আমি গায়ন মানে সকাম নিকামৰ পৰা আদি কৰি গায়ন কৰিলোঁ, ভাওনাত গায়ন কৰোঁ। তাৰ পৰা গৈ পেলাই সেই আমাৰ সেইকেইজন আটাইকেইজন মানে কেইবাখনো গাঁও আছিলে কাৰণে প্ৰত্যেকজনকে মানে 4জনক আমাৰ বায়নৰ নিমালি দিলে। আৰু ময়ো সেই বায়নৰ নিমালি গ্ৰহণ কৰিবলগীয়া হ'ল। আচ্ছা। গ্ৰহণ কৰি আমি ভাওনাও নোচোৱালোঁ, আমাৰ গ্ৰুপটো একেলগে থাকোঁ। যদিও আমি তাত 3জন বায়ন আছিলোঁ আৰু 3জন গায়ন আছিলে, তথাপিও কিন্তু আমি গ্ৰুপটো একেলগে থাকোঁ, একেলগে আমি ভাওনা কৰাওঁ গোটেইখিনি। আৰু এতিয়া ভাওনা তেতিয়া ভাওনা পাৰ্থক্য বেলেগ আছে। তেতিয়া আমি আৰম্ভ কৰোঁ প্ৰায় 3টা-4টা বজাত শেষ হয়, কিন্তু এতিয়া ভাওনা 12টা-1টা বজাত কম্পিটিশ্যন অহাৰ পৰা ভাওনাবিলাক অকণমান বেলেগো হৈ গ'ল। সেই মাদকতাই আমি কণ্টিনিউৱাছ 7 দিন আমি টোপনি ক্ষতি কৰি ভাওনা নোচোঁ। আৰু ভাওনা অকল ভাওনা নোচোৱাই নহয়, তাৰ দিনৰ ভাগত আকৌ দিহানাম, গায়নীয়া, আকৌ সেই কৰ্মখিনি কৰি গধূলি আমি মানে ভাওনা নোচোৱাবলগীয়া। তেনেকৈ গৈ থাকোঁতে নাটকৰ লগতো জড়িত হৈ থাকিলোঁ। ভাওনা পৰা গৈ পেলাই নাটকো মানে কিছুমান সৰু সৰু পাৰ্ট লৈছিলোঁ, যিবিলাক সৰু সৰু ল'ৰাৰ চৰিত্ৰ থাকে, আমি তাত কেইটামানক আমাক দিয়ে। তাৰপৰা সেই নাটকো অকণমান আগবাঢ়িছিলোঁ, 2-4টা চৰিত্ৰ কৰিছিলোঁ, বিশেষ চৰিত্ৰ নহয়। নাটকত তেনেকৈ কৰি থাকোঁতে আমাৰ এটা গ্ৰুপ আছিলে, প্ৰয়াত ভাল কমেডিয়ান আছিলে, মগৰাহাটৰ প্ৰয়াত অভিজিত চেতিয়া, প্ৰয়াত নন্দ ফুকন, এনেকৈ দি এটা গ্ৰুপ আছিলে। আমি কলেজতবিলাকতো কৰোঁ তেনেকৈ। তেতিয়া আমাৰ এখন নাটক আছিলে বৃত্ত ভাঙাৰ আখৰা। তাৰ খালি এটাই মোৰ আটাইতকৈ এই হীৰেণ ভট্টাচাৰ্যৰ যিটো পংক্তি আৰম্ভ কৰিছিলে, এই কবিৰ আৰু একো নাই, এটাই মাথো কামোৰ তাকো চিগু 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 চিলাই, সেই পংক্তিটোৰে নাটকখন আৰম্ভ কৰিছিলে। এতিয়া নাটকখন আমি কৰি থাকোঁ, কিন্তু কিবা এটা বেকগ্ৰাউণ্ডৰ পৰা বজাব লাগিব। তেতিয়া দিনত এই সৰু সৰু কীবৰ্ডবিলাক ওলাইছিলে, প্লাষ্টিক সৰু সৰু কেচিঅ' বুলি কয়। তেতিয়া কেচিঅ' মোক ক'লে কেচিঅ'খন লওঁ, আৰু কেচিঅ'খন লৈ মেলি আৰু তাতে আৰু যি যেনেকৈ পাৰোঁ আৰু নিজৰ মতে মিউজিক অকণমান ঠেলি মেলি আমি কিন্তু কম্পিটিশ্যন কেইবাখনো কৰিলোঁ, 1 এক্টৰ সেই গ্ৰুপটোৱে। আৰু সেই গ্ৰুপটোৱে কৰি মেলি আমি কিবা এটা জেগাটো পালোঁ, মৰিণী চৰিণীৰ পৰা আদি কৰি এনেকৈ কিবা এটা ঠাইটো গৈছিলোঁ। পৰ্যায়ক্ৰমে সেই গ্ৰুপটোৰ মানুহখিনিও অলপ আঁতৰি যাবলগীয়া হ'ল, চবে ভাগ ভাগ হ'ল। তাৰপৰা আমি বাদেই দিলোঁ। আৰু প্ৰয়াত নন্দ ফুকন আৰু আমাৰ অভিজিত চেতিয়া, প্ৰয়াত মণ্টু দত্ত, এইখিনি গোটেই মানুহখিনি মানে এটা বেলেগ এটা হেৰিয়ালৈ গুচি গৈ মৃত্যুবৰণ কৰাৰ কাৰণে আমি সেই গ্ৰুপটো বাদ দিলোঁ। তাৰ লগতে আমি নাটকৰ লগত জড়িত থকা অৱস্থাতে তাত এটা নাটকৰ ৱৰ্কশ্বপ হৈছিলে বৰপাত্ৰদৌল হাইস্কুলত। সেই ৱৰ্কশ্বপটো আমিয়ে অৰ্গেনাইজ কৰিছিলোঁ। সেই ৱৰ্কশ্বপটো আৰম্ভণি তেতিয়া আহিছিলে আমাৰ প্ৰয়াত হৰেন্দ্ৰনাথ বৰঠাকুৰ, মাৰ্ঘেৰিটা, আৰু ডক্টৰ অনিল শইকীয়া ছাৰ। অনিল শইকীয়া ছাৰে মিউজিকৰ ওপৰত, হৰেন্দ্ৰনাথ বৰঠাকুৰে ডাইৰেক্ট মানে নাটকৰ ওপৰত মানে সমল ব্যক্তি হিচাপে আহিছিলে। তেতিয়া কৰাইছিলে আমাৰ বালিমাহী নাটকখন। আৰু সেই নাটকত তেতিয়াই সেই নাটকত কৰি থাকোঁতে মোক ক'লে তই লাইট কৰ, নাটকত লাইট কৰিব লাগিব। তেতিয়াতো লাইটৰ ব্যৱস্থাটো নাই। তাৰপৰা মোক ক'লে নহয় মানুহকেইটা গোটা, মই কৰাই দিম। বৰ্তাই মোক ক'লে যে মই কেনেকৈ কি কৰিব লাগে শিকাই দিম, তই খালি এইকেইটা লাইট দিবি। এতিয়া স্পট লাইট লাগে, স্পট লাইট চিনি নাপাওঁ। চাউণ্ডৰ বক্স এটা আছিলে, সেই বক্সটোকে কাটি আগৰফালে এলুমিনিয়াম মানে চুঙা এটা বনাই পাছফালে হেল'জেন 100 পাৰ বাল্ব এটা ভৰাই লৈ মানে 500 এটা দি পেলাই মানে স্পট লাইট বনায়। তেনেকৈ সেই নাটকখন আমি আৰম্ভ কৰিছিলোঁ। তেতিয়া ডিমাৰৰ ছিষ্টেম নাছিলে, এটা বেটেৰী কেচিং। সৰু থাকোঁতে আপুনি কেতিয়া কথা? সেইটো তেতিয়া আমি প্ৰায় 94-95 এনেকুৱাত পাহৰিলোঁ। তেতিয়া একেবাৰে সিমান সৰু নহয় আমি মানে 92 কাহিনী, 92 এনেকুৱা নাই। তেতিয়া তাৰমানে ডিমাৰৰ কথাটো নাহে, এতিয়া লাইটৰ ভল্টেজ কমাবলৈ কয়, দিওঁ ফেনৰ ৰেগুলেটৰ এটা পকাই, ডাঙৰ ৰেগুলেটৰ আছিলে ফেনৰ, সেইটোকে লগাই দিওঁ, গুচি যায় শ্বৰ্ট হৈ নৰয়।
তাৰপৰা আমাৰ তাৰে এজনে ক'লে নহয় বোলে এইটো বোলে আছে তৰিকা এটা বেটেৰী কেচিং ল'লোঁ টেঙা এসোপা গলিলোঁ নিমখ পেকেট এসোপা দি পেলাই হেণ্ডেলডাল লগাই লৈ আৰু টেঙা দিওঁ চেপি থাকোঁ নিমখ দিওঁ বেটেৰী ডিমাৰ ফেৰফেৰকৈ জ্বলি থাকিব বেটেৰী ডিমাৰ কাম চলি থাকে তেনেকৈ আমি নাটকৰ লাইটৰ কৰি মেলি অৱশেষত আমাৰ শ্ৰদ্ধাৰ লখিমপুৰৰ মাণিক আহমেদৰ ডাঙৰীয়াদেৱৰ লগত মই এটা ৱৰ্কশ্বপৰ কৰিছিলোঁ নাটকৰ লাইটৰ সেই ৱৰ্কশ্বপতে বহুত জ্ঞান হৈছিলে তাৰ আগে আগে গুৱাহাটী গুচি গ'লোঁ গুৱাহাটীত গৈ চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ চাউণ্ড ইঞ্জিনিয়াৰিং শিকিলোঁ তেতিয়া কেইবাখনো চিনেমাৰ মানে হেৰি ল'বলৈ মই ডাবিং ল'বলৈ মোৰ সুবিধা হৈছিলে ষ্টুডিঅ'ত আচ্ছা আৰু সেইটোত তাত তাৰমানে বেলেগ ধৰণৰ কিছুমান কাহিনী মানে মনত এতিয়া স্মৃতিপটত ৰৈ থাকে এটা মই সৰু কাহিনী এটা কৈছোঁ যে মৎস্যগন্ধা বুলি এখন চিনেমা আছিলে চিনেমাখন পাছত বেণ্ড হ'ল নিকুমণি বৰুৱা আঞ্জল শইকীয়া সেই মৎস্যগন্ধাত এটা চৰাই মাত আছে চৰাই মাতটো আনিবগৈ লাগে সেই চৰাই মাতটো মানে লাগিবই মুনীন বৰুৱা ছাৰে কৈছে যে চৰাই মাতটো আল্টিমেটলি লাগিবই গৈ চালোগৈ চৰাই মাতটো পায় ধুবুৰীত যতীন শৰ্মা আমাৰ ছাৰ আছিলে যতীন শৰ্মা ক'লে মোক পোৱালি বুলি কয় এই শিৱসাগৰ পোৱালি বৈ তাৰপৰা গ'লোগৈ আৰু গৈ পাইছোগৈ মানে টুলুঙা নাও লৈ পেলাই ব্ৰহ্মপুত্ৰ পাৰ হৈছোঁ পাৰ হৈ পেলাই হাবিৰ মাজত ৰৈ আছোঁ নামাতে ফ্লগি লৈ ৰৈ আছোঁ আৰু পুম লৈ পেলাই নাই নিশা 1:30মান বজাত চৰাইটোৱে মাতিছে আৰু একদম এবাৰে মাতিছে সেই একেবাৰে মই চৰাইৰ মাতটো ট্ৰেক কৰিছোঁ তাৰপিছত আৰু আহি ছাৰে মোক গমাই দিছে ভেৰি ছাকচেছ বোলে কৰি আহিলোঁ সেই চৰাই মাত লৈ ডাবিং চাবিং কৰিলোঁ তেতিয়া মোক কৈছে আৰু সেই কণ্ডিশ্যনো এনেকুৱা হয় সেই ষ্টুডিঅ'টোত তেতিয়া মই শিৱসাগৰৰ কাৰণে বিভিন্ন নাচ গানৰ পৰা আদি কৰি বিভিন্ন ট্ৰেক হৈ থাকে চিনেমাৰ কামো চলি থাকে সেই তেতিয়া তাৰমানে মই আমাৰ বিমান বৰুৱা আছিলে কাজিৰঙাৰ বিহুৰ হেৰি বিমান বৰুৱাৰে বহুত ওলাই আছিলে মানস আছিলে আমাৰ তেনেকৈ বহুত বিহু গীতৰো পুৰণা যে কৈ থাকে আৰু যে এই গাচোন গা শিৱসাগৰ বিহু এটা গাচোন পুৰণা বিহু এটা গা তইতো শিৱসাগৰ পোৱালি আছ গা বিহু এটা গাই থাকোঁ আৰু সেই পুৰণা বিহু গীতবিলাক লৈ তেখেতসকলেও এটা চৰ্চা কৰি আছিলে তেতিয়া আৰু সেই আমেজবিলাক বহুত বেলেগ ধৰণৰ এটা ষ্টুডিঅ'ত যেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে থকা যায় তাৰ মাজে মাজে যিখিনি কাহিনী চলি থাকে সেইখিনি কাহিনী মানে বহুত বেলেগ ধৰণৰ হৈ থাকে আৰু সেইখিনি বোধহয় এতিয়া ছাইডটো কেনেকুৱা হয় নাজানো কিন্তু তেতিয়া আমি বেলেগ এটা আমেজ পাওঁ যিহেতু তেতিয়া সেই স্বনামধন্য ব্যক্তিসকলৰ আমাৰ লগত সংস্পৰ্শত আছিলে বিভিন্ন আমাক বুম ধৰিবলৈ দিছিলে মই 45 মিনিট বুম ধৰিছিলোঁ একেলগে এইটোৱে মোৰ ৰেকৰ্ড আছিলে বুম ধৰিবলৈ পৰাপক্ষত 10 মিনিট 15 মিনিটৰ ল'ৰা হাত কঁপি যায় আৰু বুম ধৰা আটাইতকৈ ডাঙৰ কথাটো আছে কি বুমডাল ধৰি পেলাই যেতিয়া আমি মাইক্ৰফোনটো লগাই বুমডাল ধৰিবলগীয়া হয় নাটকৰ স্ক্ৰিপ্টটো সম্পূৰ্ণ থাকিব লাগিব লিপটো লওঁতে কোনটোৱে ক'ব জানিব লাগিব বুমে আনি পেলাই ওপৰৰ পৰা কেমেৰা নধৰাকৈ তাৰ আগে আগে দিবহি লাগিব সেইটোত মোৰ ৰেকৰ্ড হৈছিলে 45 মিনিট মই ধৰিছিলোঁ তাৰপৰা সেইটো তেনেকৈ আমি চাউণ্ডৰ কামো আদায় কৰিলোঁ আদায় কৰি হেৰি ইয়াতো কিছু ক্ষেত্ৰত চাউণ্ড কৰিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ লগত মই 4বাৰ চাউণ্ড কৰিছোঁ তিনিচুকীয়াত কৰিছোঁ আমাৰ গড়গাঁৱত কৰিছোঁ ৰাজগড় কৰিছোঁ ষ্টেজ প্ৰগ্ৰেম তেনেকৈ আপোনাৰ নিজৰ চাউণ্ডৰ বস্তু আছিলে নাই মোৰ অলপ চৰ্চা মানে চাউণ্ড অলপ লৈছিলোঁ যদিও সেইখিনি আমাৰ দৌৰিদাই ক'লে যে তুমি ল'ব নালাগে মই তুমি মোৰ কামখিনি কৰা প্ৰয়াত তৰুণ দৌৰি ডিমৌ তেখেতৰ ছেটটো মই বহুত দিন চলালোঁ এইবিলাক মানে এই মানে পৰ্যায়ক্ৰমে খেল নাটক ভাওনা গৈ আকৌ চাউণ্ড লাইট এনেকুৱা ধৰণৰ কিছুমান মানে গৈ আছে মই আপোনাক ইন্ট্ৰডিউচ কৰোঁতেই কৈছিলোঁ যে আপুনি অলৰাউণ্ডাৰ ব্যক্তি এজন আমাৰ সাধাৰণতে কি হয় আমাৰ জীৱনটো ইমান সৰু আৰু তাতে আমাৰ এটা কাম কৰিবলৈ বিভিন্ন লোকৰ অজুহাত যে মোৰ সময় নাই কিন্তু আপুনি এটা সৰু এটা মাত্ৰ জীৱনত আপুনি ইমান অসংখ্য কাম কৰিছে ইমান অসংখ্য ফিল্ডৰ লগত জড়িত হৈছে সঁচাকৈ অভিভূত মই বাৰু এনেই প্ৰশ্ন কেইটামান সোধোঁ দেই হয় আপুনি এই গোটেই কামখিনি কৰাৰ লগতে আপুনি কিন্তু সামাজিক কামৰ লগতো জড়িত হয় নিজে আপুনি সামাজিক কামৰ লগত জড়িত হৈ গৈছে মই জানো হয়নে
আপুনিতো আনক সহায় কৰিছে কৰিছোঁ। আপুনি কেতিয়াবা এনেকুৱা ব্যক্তিক সহায় কৰিছে নেকি যাক আপুনি কোনোদিন চিনি নাপায় আৰু সহায় কৰাৰ পাছত আপুনি তেওঁক কোনোদিন লগো পোৱা নাই? তেনেকুৱা ব্যক্তি জীৱনত বহুত আছে। প্ৰথম কথা হ'ল কি, এজন ব্যক্তিক সহায় কৰি বেছি ভাল লাগে যিজন ব্যক্তিয়ে এটোপাল তেজৰ কাৰণে ৰৈ থাকে, কিন্তু তেখেতেও চিনি নাপায় যে মই সেই টোপাল তেজৰে মোৰ জীৱনটো দান দিছে, কাৰ পৰা পাইছোঁ সেইটো কিন্তু তেখেতে গম নাপায়। হয় হয়। গতিকে মই এই তেজ দানৰ মানে জৰিয়তে মই কেইবাজন মানুহকো এতিয়াও মানে যি মোক চিনি নাপায়, হয় হয়, ময়ো চিনি নাপাওঁ, কিন্তু পাছত মই খবৰ খাতি কৰোঁ, মই আগতে গম লৈ লওঁ, হয় হয়, কিন্তু মই চিনি পাওঁ, মোক চিনি নাপায়। তেনেকুৱা কেইবাজনো মানুহক এতিয়া যেতিয়া ঘূৰি ফুৰি আছে, এতিয়া মানে তেজৰ কাৰণে মৰা অৱস্থা হৈছে, এতিয়া সেই তেজ দান দি পেলাই সেই মানুহকেইজন যেতিয়া এতিয়া জীয়াই ঘূৰি ফুৰা দেখোঁ, তেতিয়া মনত আনন্দ লাগে। হয় হয়, আৰু ৰক্তদানটো মহান দান, ৰক্তদানটো আপুনি মহান দানেই কৰিছে। হয় হয় হয়। আৰু আপুনি তাৰ বাহিৰেও শ্মশান যাত্ৰা কৰিছেনে? গাঁৱত কোনোবা যদি মানুহ ঢুকায় মইতো কম্পালচৰি, মই যামেই, যোনে মানুহ মই জানো, মই সেইকাৰণে আপোনাক এই কথাটো উলিয়াইছোঁ। আৰু আটাইতকৈ মানুহৰ আটাইতকৈ ডাঙৰ কৰ্ম হৈছে সেইটোৱেই। শ্মশানত কোনোবা মানুহ যেতিয়া ঢুকুৱা গম পাওঁ, মই তেতিয়া লগালগ শ্মশানলৈ যাওঁ। বাকী কিন্তু সকাম হওক কিবা হওক সেই ক্ষেত্ৰত মই বৰ নাযাওঁ, সেই ক্ষেত্ৰত নাযাওঁ। কিন্তু শ্মশানত গৈ পেলাই তেখেতক সদাহ কৰাটো মোৰ এটা কৰ্তব্য বুলি মই ভাবি মই পৰাপক্ষত যিমানলৈকে পাৰোঁ সিমানলৈকে মই যাওঁ। হয় হয়, এইটো বৰ ডাঙৰ কথা। তাৰ লগতে আপুনি বিভিন্ন ব্যক্তিৰ লগত জড়িত, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত। আনৰ কি স্বভাৱ আপুনি বেয়া পায়, যিটো দেখিলে আপোনাৰ খুব খং উঠে? প্ৰকৃততে ক'বলৈ গ'লে অল্পবিদ্যা ভয়ংকৰী বুলি এটা কথা আছে আমাৰ। গতিকে আমি এতিয়া দেখা যায় যে কিছুমান বিষয়ত অকণমান জানিলে সেই মানুহজনে মানে বহুত কথা জনা দেখুৱাই পেলাই যেতিয়া সমাজত ঘূৰি ফুৰে, তেতিয়া সেই মানুহজনক দেখি মোৰ অকণমান হিংসা জন্মে, আৰু পৰাপক্ষত তেনেকুৱা মানুহ পালে মই আঁতৰি থাকোঁ। হয় হয়, কিন্তু এটা কথা ঠিক, তেখেতক যদি উলটি ধৰা যায় তেখেতে কিন্তু সেই বিষয়ত পাৰদৰ্শিতা দিব নোৱাৰে। গতিকে যি বিষয়ত মানুহে নিজস্ব জ্ঞান থাকিব, নিজস্ব তৃণমূল মানে ফাণ্ডামেণ্টেলৰ পৰা যাৰ জ্ঞান থাকিব, সেই মানুহে যদি কয় তেতিয়া মই লৈ লওঁ। কিন্তু যদি কোনো তেনেকুৱা নহয়, পৰাপক্ষত তেনেকুৱা মানুহৰ পৰা মই আঁতৰি গুচি যাওঁ। আৰু সেই প্ৰজাতিৰ মানুহ, সেইখিনি ধৰণৰ মানুহখিনিক মই আটাইতকৈ বেয়া পাওঁ। যাৰ এটা বিষয়ৰ ওপৰত গভীৰ জ্ঞান থাকে সি ফুটনি মাৰিবই নোৱাৰে, মানে বাৰু আপোনাৰ বিষয়ে কোনোবাই কেতিয়াবা মিছা অপবাদ উলিয়াইছে নেকি, যিটো আপোনাক বৰ অস্বস্তিত পেলাইছে? এজনে এষাৰ কথা কৈছিলে, প্ৰয়াত ভোলানাথ ফুকন ছাৰে, যেতিয়া সমালোচনা কৰিব, যেতিয়া তোক মিছা অপবাদ দিব, তেতিয়া গম পাবি যে তই সমাজৰ কাৰণে সেই মানুহখিনিয়ে তোক বিচাৰি আছে। আৰু সেই কথাষাৰ হৃদগত কৰিয়ে বহুত মানুহে মোৰ ওপৰত মিছা অপবাদ বহুত বা এনেকুৱা ধৰণৰ বহুত মানে উলিয়ালে, কিন্তু তাৰ এতিয়ালৈকে বৰ্তমানলৈকে তাৰ স্পষ্টীকৰণটো নাপালে, সেইখিনি তেওঁলোকৰ ফলপ্ৰসূ নহ'লেও, কিন্তু জানি শুনিও মই সেই মানুহক কেতিয়াও কোনোদিন বেয়াকৈ আজিলৈকে নকওঁ। কাৰণ তেখেতে মোক কৈ থৈ গৈছে যে যদি সমালোচনা কৰে আৰু যদি মিছা অপবাদ ওলায়, তেতিয়াহ'লে গম পাব লাগে যে সেই মানুহজন সমাজৰ কাৰণে প্ৰয়োজনীয়। তাত সেইটো পালে আৰু কৰ্মোদ্যমে কাম কৰিবলৈ ভাল লাগে। বাৰু আপুনি অহা 5 বছৰত নিজকে কি পজিশ্যনত দেখে আৰু পৃথিৱীখনক কি ৰূপত দেখে? 5 বছৰত পজিশ্যন বুলি দেখিবলৈ অকণমান বিষয়টো জটিল হৈ পৰে, যিহেতু বাস্তৱ বৰ্তমান সময়ত যি দেখা পোৱা গৈছে, পজিশ্যন বুলি মই নিজৰ পজিশ্যন বুলিবলৈ মই একো নাপাওঁ, সেইটো ধ্ৰুৱ সত্য। এতিয়া যিখিনিয়ে অকণমান জানি শুনি আছোঁ, সেইখিনি তাৰ কোনো মানদণ্ড তাত নাথাকে ভৱিষ্যতে, এই অহা 5 বছৰ। আৰু পৃথিৱীখন যদি দেখিবলৈ যাওঁ, তেতিয়াহ'লে প্ৰাকৃতিক ছাইডৰ পৰা এটা বৃহৎ ধূলিময় জীৱনৰে মানুহৰ বিভিন্ন ৰোগ ব্যাধিৰে বানে মৰা কঠীয়া ৰোৱা দৰাত এডাল ৰোৱা যেনেকৈ মানে জীয়াই থাকিবৰ কাৰণে হাবু ডাবু কৰি থাকে, তেনেকুৱা ধৰণৰ এখন প্ৰতিচ্ছবিহে মই দেখা পাওঁ। হয়, সেইটো যাতে নহওক, হয়, তাৰ কাৰণে নিশ্চয় আপুনি কিবা পদক্ষেপ ল'ব বা আমিও ল'ব লাগিব। আপুনি কি ক'ব বিচাৰে নৱপ্ৰজন্মক? নৱপ্ৰজন্মৰ এটাই অনুৰোধ, প্ৰথম কথা হ'ল কি নিজক সংশোধন কৰা, নিজৰ কৰ্ম কৰা,
কৰ্মৰ ফল প্ৰথমেই ভোগ কৰিবলৈ ল'ব নালাগে কৰ্ম কৰি যোৱা ফল নিজে নিজে পাবা যদি প্ৰত্যেকে নিজৰ নিজৰ কৰ্মখিনি কৰি যায় আৰু পৃথিৱীখন যদি সুন্দৰ কৰিব ৰাখিবলৈ হ'লে নিজৰ অঞ্চলবিলাক যদি সমাজখন যদি সুন্দৰ কৰি ৰাখিবলৈ হয় তেতিয়াহ'লে আমি পৃথিৱীখন আমাৰ জিলাখন আমি সকলো সুন্দৰ কৰি ৰাখিব পাৰিম প্ৰথমতে দায়িত্ব নিজৰ ঘৰখন আৰু নিজক সংশোধন কৰি সুন্দৰভাৱে ৰখাটোৱে মূল কৰ্তব্য বুলি ভাবোঁ মই প্ৰত্যেকে নিজৰ ঘৰখন আৰু নিজকে সুন্দৰ কৰিলে পৃথিৱীখন সুন্দৰ হৈ যাব হয়নে হয় 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 আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিলে যথেষ্ট ভাল লাগিলে বহুত কথা ক'লে আপুনি আৰু মই ভাবোঁ আমাৰ শ্ৰোতা বন্ধুৱেও আপোনাৰ কথাখিনি শুনি উপকৃত হ'ব নিশ্চয় কিবা এটা শিকিব পাৰিব আপোনাক যথেষ্ট ধন্যবাদ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনালোঁ আপুনি এইকণ সময়ত মোৰ লগত দি মানে মোক নিমন্ত্ৰণ কৰি আনি পেলাই আপুনি যিটো কৰিলে তাৰ বাবে মই আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ ধন্যবাদ প্ৰিয় শ্ৰোতা আপুনি আমাৰ অনুষ্ঠান শুনি কেনে পাইছে নিশ্চয় ভাল পাইছে নহ'লে শেষলৈকে নুশুনিলেহেঁতেন তেন্তে আপুনি যি প্লেটফৰ্মতেই শুনি আছে তাৰ কমেণ্ট বক্সত আপোনাৰ অনুভৱ লিখক অৱশ্যে বেয়াও যদি পাইছে তথাপিও লিখক প্ৰিয় শ্ৰোতা আকৌ লগ পাম নমস্কাৰ